এইটো চাওক হেমন্ত মামা, মামা আপোনাৰ হস্পিটেল চাওক, আপোনাৰ হস্পিটেলৰ বৰ্ডটো চাওক আগতে। এইটো চাওক আপোনাৰ হস্পিটেলৰ বৰ্ড, এইটো চাওক। আপোনালোকৰ এইগিলা হস্পিটেলত যদি মোৰ বাচ্চা আজি কিবা হ'ব লাগে দিগদাৰ হৈ যাব মামা। CM ছাৰ আপোনাকে কৈ আছো, ডক্টৰৰ কোনো ৰেছপন্সিবিলিটি নাই, ডক্টৰৰ কোনো ৰেছপন্সিবিলিটি নাই। পোৱালিটো এনেকে বেণ্ডেজ কৰি দি দিছে, ৰেফাৰ দি দিছে, ঠিক আছে। আমি ইয়াতে নতুন আহিছো, আমি একোৱে নাজানো। ডক্টৰে এতিয়ালৈকে বহি আছে, ভিতৰত বহি আছে, খালি ৰেফাৰটোহে দি দিছে, খালি ৰেফাৰটোও দি দিছে। মোৰ পোৱালি চাওক, মোৰ পোৱালি চাওক, মোৰ পোৱালি আজি কিবা হ'ব লাগে, পোৱালি খালি কিবা হ'ব লাগে, এতিয়ালৈকে ডক্টৰ আহিব নাই। চাওক খালি ৰেফাৰ দি পেলাই তেওঁৰ কুৰ্চীত বহি আছে। সামান্য এই ৰেফাৰৰ নম্বৰ ল'ব যাওঁতে মই 5 মিনিট টাইম ৰখিছো। আপোনালোকৰ চিষ্টাৰে নিজৰ প্ৰাইভেটৰ ফোন লৈ বহি থাকে, প্ৰাইভেট ফোন লৈ বহি থাকে। এইটো চিগুৰি হস্পিটেল হয়। আজি চাব লাগিব। কি ভাই আপোনালোকে চাই আছে না কিমান টাইম হ'ল পোৱালিটো ইয়াতে? এতিয়ালৈকে ডক্টৰ আহিছে নেকি? এতিয়ালৈকে ডক্টৰ আহিছে ভাই? আপোনালোকৰ শুনক, আপোনালোকৰ ভালকৈ ব্যৱস্থা পায় ইয়াতে? চৰকাৰী হস্পিটেলত এনেকে হস্পিটেল চলে নেকি? হস্পিটেল কেনেকে চলাব লাগে আমাক দিয়ক, আমি চলাম। কেনেকে চলাব লাগে আমি চলাম। এতিয়ালৈকে ডক্টৰ অহা নাই চিগুৰি হস্পিটেলৰ। এইটো চাওক, এম্বুলেন্স, ইমান এম্বুলেন্স ৰখি আছে। তেওঁলোকক কৈছো, তেওঁলোকে কৈছে যে ফোন কৰিলেহে আহিব পাৰিম। ঠিক আছে, তেওঁলোকৰ ডিউটি তেওঁলোকে কৰি আছে, কিন্তু আপোনাৰ হস্পিটেল ফ্ৰী এম্বুলেন্স এটাও নাই। কল কৰাৰ পিছতহে লৰিব আপোনাৰ এম্বুলেন্স। চবেই ক'ব পাৰিব, ইয়াৰ চবেই ক'ব পাৰিব মোৰ পোৱালিৰ খালি আজি কিবা এটা হ'ব লাগে। হেমন্ত মামা আপোনাৰ দেখাই দিম মই কি হয়। মোৰ পোৱালিৰ কাৰণে মই যি কৰিব পাৰো একোৱে নকৰো। পোৱালি ইয়াতে থাকিব। চাওক পোৱালিৰ কালাৰ চেঞ্জ হৈ গৈছে, পোৱালিৰ কালাৰ চেঞ্জ হৈ গৈছে। পোৱালি একোৱে নকৰো ইয়াৰ পৰা। চাওক চৰকাৰে কি কৰে মোৰ ইয়াতে পোৱালিটো। চাওক এইটো কি ইমাৰ্জেঞ্চি হয়, ইমাৰ্জেঞ্চিত কোনো ডক্টৰ নাই। চাওক কোনো ডক্টৰ নাই। এইটো চাওক, নাই তেতিয়া আহি পেলাই পোৱা নাই, তেতিয়া আহি পেলাই পোৱা নাই। নাই এতিয়ালৈকে আপোনালোকৰ ডক্টৰ কিয় বাহিৰত ওলোৱা নাই? কিয় ওলোৱা নাই? আমি বাহিৰৰ পৰা আহিছো, ঠিক আছে। নাই আমি বাহিৰৰ পৰা আহিছো। এইটো আপুনি ক'ব লাগিব ভালকে, যেনে ইয়াতে তোমালোকে কিবা এটা ব্যৱস্থা কৰি যোৱা, ঠিক আছে। লাইভটো বন্ধ নহ'ব ছাৰ, লাইভটো বন্ধ নহ'ব ছাৰ, ছাৰ লাইভটো বন্ধ নহ'ব প্লিজ, এইটো বন্ধ নকৰিব। ডক্টৰ ভিতৰত বহি আছে। মোৰ বাচ্চাটো একবাৰ চাইছে না আপুনি? আপুনি নিজে চাইছে না? আহক চাই যাওক, আহক চাই যাওক, আপুনি চাই যাওক। এইটো হয় ডক্টৰ ৰুম। এতিয়া ডক্টৰ ভিতৰত বহি আছে, এতিয়া ওলোৱা নাই। লাইভ বন্ধ কৰিব অথৰাইজ কাৰণ নাই। হয় ডাক্তৰ ক'ত আছে? ডাক্তৰ তাতে ডক্টৰ আছে, পেচেণ্টটো ইয়াতে আছে। পেচেণ্টটো খালি ৰেফাৰ দি দিলে হ'ব নেকি কওকচোন? কি আছে হস্পিটেলত? পোৱালি চাওক কি কৰিছে, চাওক। অসমবাসী ৰাইজ এইটো শ্বেয়াৰ কৰক, কথাটো শ্বেয়াৰ কৰক। ইমান মানুহ আছে, চবেই চাই আছে। ছাৰ আপুনি যে কৈ আছে আপুনি কোন হয়? ষ্টাফৰ কোনো হয়? আপুনি ষ্টাফৰ কোনো হয়? তো কিহৰ কাৰণে আপুনি মাত মাতি আছে এইগিলা? আহিছে নেকি? এতিয়ালৈকে আহিছে নেকি? এতিয়ালৈকে আহিছে নেকি ডক্টৰ? ছাৰ আপুনি চাই আছে? ছাৰ আপুনি চাই আছে? ডক্টৰ আহিছে এতিয়ালৈকে? কওকচোন পোৱালিটো কেনেকে হৈ গৈছে, কেনেকে হৈ গৈছে? একোৱে নকৰো। চাওঁ হস্পিটেলত কি ব্যৱস্থা পাওঁ মই? একোৱে নকৰো। কাকো একো আবৃত্ত নাই, কাৰো লগত কোনো অভিযোগ নাই।
তো তারা কইতে পারে না প্রাইভেট গাড়ি আমি নিয়ে যাও ইহতে কই ইহতে এইটো চাওক ঐ কোৱালিটি ল এইটো চাওক এইটো প্ৰাইভেট এম্বুলেন্স মই ভাড়া কৰি লৈ আহিছো এইটো এম্বুলেন্সৰ মানুহটো আৰু এতিয়া কেনেকে আহিল কল কৰিছিলো বহুত লম্বা প্ৰচেছ আধা ঘণ্টাৰ প্ৰচেছ লৈ আছে তেওঁলোকে মই আধা ঘণ্টা কথা পাতিছো নিজে এইটো চাওক এইটো আপোনাৰ চৰকাৰী 108 হয় এই চাওক এতিয়াহে আহিছে এই মাত গিলা কিহৰ কাৰণে মাতিব লাগে মামা কিহৰ কাৰণে মাতিব লাগে আমাৰ পইচা দি আপোনালোকে চলি আছে আপুনি চিএম হ'ব পাৰে মই ড্ৰাইভাৰ হ'ব পাৰো ঐ ৰ ঐ এক দুই তিন যা চাওক মামা একো নকওঁ মোৰ পোৱালি আজি একো হ'ব লাগে আপোনাৰ এইটো হস্পিটেল মই চাই ল'ম চাওক মোৰ পোৱালি খালি আজি হ'ব লাগে কিবা মই যাওঁ নাই এম্বুলেন্সত মোৰ গাৰ্জিয়ান পঠাই দিছো মোৰ পোৱালি পঠাই দিছো এইটো চাওক যাই আছে ইমান মানুহ আছে কোনোবাই ক'ব পাৰিব নেকি দাদা আপুনি ভাল চেষ্টা পাইছে ইয়াতে যিয়ে নহওক কোনোবাই পেচেণ্ট আছে যদি ভাল চেষ্টা পাইছে ইয়াতে